শিৱসাগৰ এটা নামঘৰৰ নামফলকৰ স্থাপনক লৈ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ ওচৰত এজাহাৰ আৰু অভিযোগ দাখিল। শিৱসাগৰ জিলাৰ দিচাংমুখৰ জেলগাঁৱত থকা ঐতিহ্যবাহী বৰনামঘৰ ৰাজনৈতিক উদ্দেশ্যৰে নামফলক স্থাপন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জেলগাঁৱৰ এজন সচেতন নাগৰিক জিতু হাজৰিকাই জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত এজাহাৰ আৰু জিলা আয়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে। অভিযোগ অনুসৰি নামঘৰ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু কিছুমান সদস্যই ৰাজনৈতিক দলৰ নাম উল্লেখ কৰি নামফলক স্থাপন কৰিছে। নামঘৰ যিহেতু এটা নিৰপেক্ষ ধৰ্মীয় স্থান, তাত এনেধৰণৰ ৰাজনৈতিক চিহ্ন স্থাপনক লৈ ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে। অভিযোগ উত্থাপিত হৈছে যে নামঘৰৰ পবিত্ৰতাৰ ওপৰত আঘাত সানিবলৈ দিয়া এনে পদক্ষেপে সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তি আৰু সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি ক্ষোভ ব্যক্ত কৰিছে। জিতু হাজৰিকাই এই ঘটনাত সংশ্লিষ্ট সমিতিৰ সভাপতি, সম্পাদক সকল জড়িত সদস্যসকলৰ বিৰুদ্ধে তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে। আনহাতে নামঘৰৰ নিৰপেক্ষতা অটুট ৰাখিবলৈ আৰু ভৱিষ্যতে এনে কাৰ্য নঘটাবলৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে জিতু হাজৰিকাই। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। যোৱা ইংৰাজী 21 আগষ্ট তাৰিখে সামাজিক মাধ্যমৰ যোগেদি মই শ্ৰী জিতু হাজৰিকাই এটা ফেচবুক পোষ্ট সামাজিক মাধ্যমত দিওঁ যে শিৱসাগৰ সমষ্টিৰ দিচাংমুখ জেলগাঁৱৰ বৰনামঘৰত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যি 2 লাখ টকা অনুদান দিছিল, সেই অনুদান দিয়া পুঁজিটো শিৱসাগৰ দিচাংমুখ বৰনামঘৰ পৰিচালনা সমিতিৰ সম্পাদক ওৰফে তেখেতে ৰাইজৰ দলৰ কেন্দ্ৰীয় দায়িত্বত যিহেতু আছে পদ্মকান্ত দাস, তেখেতৰ নেতৃত্বত শিৱসাগৰ বৰনামঘৰ পৰিচালনা সমিতিয়ে ৰাজহুৱা চাৰিবেৰ ৱালত তেওঁলোকে হালধীয়া ৰং মাৰি বিধায়কৰ নাম উল্লেখ কৰি পুঁজিসহ লিখি মেলি তেওঁলোকে ৰাজনীতিকৰণ কৰিছে। এই সস্তীয়া যিটো ৰাজনীতিকৰণ কৰিছে, এই সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ কাৰণে অখিল গগৈ বাহিনীয়ে যিটো শিৱসাগৰ সমষ্টিত যিটো ৰাজনীতিকৰণ কৰিছে, এই ৰাজনীতিকৰণটো আমি ধৰ্মৰ নামত যি ৰাজনীতিকৰণ কৰিছে, এই ৰাজনীতিকৰণটো আমি ভাৰতীয় জনতা পাৰ্টীয়ে ধিক্কাৰ দিছোঁ আৰু তেখেতক যি এই ধৰ্মৰ নামত সস্তীয় জনপ্ৰিয়তা অৰ্জন কৰিবলৈ যি তেওঁ নিয়ম ভংগ কৰিছে আৰু যিটো MLA যিটো গাইডলাইন 8ত যিহেতু 8 নং গাইডলাইনত স্পষ্টকৈ লিখা আছে, সেই গাইডলাইন ভংগ কৰি যিহেতু তেওঁ আইন অমান্য কৰিছে, গতিকে মই এই সামাজিক মাধ্যমৰ যিটো পোষ্ট লিখিছে, সেই পোষ্টটো মাননীয় দিচাংমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক ওচৰ যিহেতু দিছিল, তেওঁ মোলৈ ফোন কৰিছিল, গতিকে তেওঁক মই পঞ্জীয়ন কৰিবলৈ দিছোঁ, পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাওঁ। আৰু সেই মৰ্মে আজি শিৱসাগৰ সদৰ থানাত আজি এই গোচৰটো সংক্ৰান্তত আমি আহোঁ আৰু তেখেতে যিজন আয়ো আছে, আয়োৱে আমাক মাতে, গতিকে আমি আয়োৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। গতিকে আমি এই সমগ্ৰ যিটো কাৰ্যত ধৰ্মৰ লগত যি সস্তীয়া ৰাজনীতি কৰিছে, সেইটো আমি কোনোপধ্যে শিৱসাগৰ সমষ্টিত হ'ব নিদিওঁ। এইটো আৰম্ভ হৈছে আৰু আৰম্ভ হ'বই। যিহেতু শিৱসাগৰ আমাৰ, আমি শিৱসাগৰত আমি কোনোপধ্যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিলেদ্দিন গগৈ ডাঙৰীয়াৰ যিটো নিকৃষ্ট কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডক আমি আজি গৰিহণা দিছোঁ আৰু তেখেতক সুদূৰ ভৱিষ্যত এনেকুৱা সংকীৰ্ণ ৰাজনীতি নকৰিবলৈ আমি সকীয়াই দিছোঁ। ধন্যবাদ।